So hey guys, আজি আমি যাম গুৱাহাটীত নীলাচলৰ পাহাৰত থকা কামাখ্যা মন্দিৰত। তো বলা আমি ভিডিওটো স্টার্ট কৰো। ভিডিওটো হেকল লৈকে চাবা। আমি কামাখ্যা মন্দিৰ চাবলৈ বহুত এক্সাইটেড হৈ আছো। তো ষ্টেচনত আহি পালো ফাইনালি। তো এতিয়া আমি ট্ৰেইনত উঠিম, 6:30 ট্ৰেইন আছে। ঠিক আছে গাইস, বহুত মানুহ আছে। এইবোৰ যিমান মানুহ চাই আছে সব এইবোৰ কামাখ্যা মন্দিৰ যাবলৈ আহি আছে। 6:30 ট্ৰেইন আছে, আমি 6:30 ট্ৰেইনত উঠিম। এইটো ট্ৰেইন লাইনটো চাইছা, চাই ল তোমালোকে। সেইটো ট্ৰেইন লাইনেদি ট্ৰেইনবোৰ আহিব এইফালে। আমি এতিয়া সিটাবাৰত যাই চাই তো বোলা তো আমি ট্রেন কেটে যাইছো দিয়া, ট্রেনটো আহিছে। গাইস মোৰ মাদেউতা আগতে আহিছিল ষ্টেচনত, তো মোৰ মাদেউতাক লগ পালো, একেলগে যাম সেইটো। তো মোৰ মাদেউতাক লগ পালো, এতিয়া মাদেউতাৰ লগতে যাম। তো হে গাইস, কামাখ্যা যাবলৈ আমি টিকেট কাটিলো, এইটো সবৰে টিকেট। তো এতিয়া ট্ৰেইনটো অহাৰ অপেক্ষাত আছো। ট্ৰেইন আহি পাইছে ফাইনেলি গাইস, ট্ৰেইনটো আহি পাইছে। বহুত মানুহ গাইস, আমি কেনেকে যে যাম। Guys, to finally আমি এটা প্রসাদ খাই আছি, এইটো বেটা খাই আছে। মোৰ মায়ে আছে ইয়াতে। এতিয়া মন্দিৰটো বন্ধ কৰিছে, আমাৰ হাতে দেৰি হৈ গ'ল। তো পুৱাইহে মন্দিৰত যাব পাৰিম আমি। এতিয়া এনেকৈ অলপ ঘূৰি ঘূৰি চাম জাগাটো, গুৱাহাটীৰ জাগাটো। তো আমি মন্দিৰত যাওঁতে তোমালোকে ঠিক আছে এনেকৈ চাই থাকিবা, মন্দিৰটো চাব পাৰিবা তোমালোকে। চাব পাৰে ইয়াতে আমি ৰাতিটো ষ্টেচনত আছিলো। ৰাতিটো তাতেতো গেটটো বন্ধ কৰি দিছিল ৰাতি, সেইকাৰণে গেটটো খুলিব। এতিয়া আমি যাম তাতে মন্দিৰত। এতিয়া 4টা বাজে পুৱা। তো তোমালোকে চাব পাৰা দৃশ্যটো। আমি এতিয়া যাই আছো মন্দিৰ চাবলৈ। তো এতিয়া আৰু গেট খুলিল না নাই সেইটো চাব লাগিব, এতিয়া কিবা হয় চোৱা। বহুত এক্সাইটেড হৈ আছো মই মন্দিৰ চাবলৈ। আৰু যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি যোৱা। কেনেকুৱা লাগে এইবোৰ সব মানুহ মন্দিৰত যাই আছে। বহুত দূৰ আহিলো গাইস, আৰু যে কিমান দূৰ যাব লাগিব।
গাইছ ওপৰৰ পৰা কিমান ধুনীয়া দেখা যায় তলৰ ঘৰ দুৱাৰবোৰ। এইখিনি দৃশ্য চাওক গাইছ কিমান ধুনীয়া দেখা গৈছে। এইটো তলৰ ৰাস্তা গাইছ, এইটো ৰাস্তাতে আমি আহিলো জাষ্ট। এতিয়া আমাৰ আৰু ওপৰত যাব লাগিব। ৰাস্তাটো দেখাতে কিমান ধুনীয়া দেখা গৈছে চাওক। এইটো গাড়ী আহি আছে, মানুহ আহি আছে, কিমান ধুনীয়া দেখাতে। তো গাইছ আমি এটা ব্ৰিজ আহি পালো। ব্ৰিজটোৰ পৰা চাওক দৃশ্যবোৰ কিমান ধুনীয়া দেখা গৈছে। এইটো দীপৰ বিল সন্মুখত দেখাতে বহুত ধুনীয়া দেখা গৈছে গাইছ। তো গাইছ ভৰি বিষাই আছে মোৰ, তথাপিও আধা ৰাস্তা আমি যাব পৰা নাই। তো লাহে লাহে যাই থাকো, তোমালোকে ভিডিঅ'ত লাগি থাকা। গাইছ বহুত টাইম ধৰি খুলি আছো আমি। এতিয়া ফাইনেলি পামে আৰু চিৰি গৈছো কলেজৰ পৰা। এইখিনিতে পাম বুলি ভাবিছো। গাইছ ফাইনেলি পালো আমি আহি চাব পাৰে। চাওক গাইছ মন্দিৰটো কিমান ধুনীয়া, আপোনালোকে চাব পাৰে। গাইছ আমি এতিয়া মন্দিৰৰ বাহিৰলৈ যাই আছো। তো মন্দিৰৰ বাহিৰত যাওঁতে তোমালোকক বাহিৰৰ দৃশ্যটো দেখাই দিম। আমি এতিয়া বেলেগ ৰাস্তা দি মন্দিৰৰ বাহিৰত যাম। তো বোলা ভিডিঅ' পাহাৰৰ পৰা মন্দিৰ চাই নামি আছো। তো আমি নামি আছো এইটো বেলেগ ৰাস্তা দি। এইটো ৰাস্তা আছিল ভগৱান বিশ্বকৰ্মাই বনোৱা ৰাস্তাটো আছিল এইটো। তো ৰাস্তাটো এইটো ৰাস্তা দি নামি, এইটো জাগাৰ নাম কয় ভূটনাথৰ ৰাস্তা দি আমি নামি আছো এতিয়া। তো বোলা আমি নামি কিনে এতিয়া ঘৰত যাম। तो मैं भी ऐसे ही बोल दिया था। ये लोग बोलता ना बोले रास्ताটো এইটো রাস্তা ভূতনাথ বুলি কয়। तो वो माने वहां सीलिंग वो हो जाएगा ভগৱান গাইছ আমি যাওঁতে এটা মন্দিৰ চালো বগলা মন্দিৰ বুলি। তো মন্দিৰটো যাই চাং কেনেকুৱা মন্দিৰ। তো তাৰপিছত মন্দিৰটো চাই আমি এইটো ৰাস্তা দি আৰু ঘৰত যাম।
তো বোলা আমি মন্দিৰটো চাই আহোঁ। মন্দিৰটো চাই আহিলোঁ, তাতে তোমালোকক দেখাব নোৱাৰিলোঁ কাৰণ তাতে কেমেৰাটো এলাউ নাই। তো আমি এতিয়া নামিম তলত। তো বিশ্বকৰ্মাই বনোৱা ভগৱান বিশ্বকৰ্মাই বনোৱা ৰাস্তাটো তোমালোকক দেখাই দিম আৰু সেই ৰাস্তা দি আমি এতিয়া নামিম। তো আজি মই ফাৰ্ষ্ট সেই ৰাস্তা দি নামিম। মই আগতে আহিছিলোঁ কিন্তু এইটো ৰাস্তাত অহা নাই। তো এতিয়া সেইটো ৰাস্তা দি আমি নামিম। তো সেইটো ৰাস্তাটো হ'ল এইটো। रास्ते भगवान ভৰি বিষাই আছে, মোৰ ভৰি কঁপি আছে, ইমান দূৰ একদম ওখৰ পৰা পাহাৰৰ একদম ওখৰ পৰা একদম তললৈ যাব লাগে, গোটেই চিৰিয়ে খালি। তো ভৰি বিৰাট বিষাই আছে। তো উপায় নাই, আহিছোঁ যদি যাবতো লাগিবই না। কেনেকৈ যে যাই আছোঁ গাইছ, বহুত কষ্ট হৈ আছে। চাওকচোন কেনেকুৱা মোৰ মা দেউতা, মই আৰু বহুত দূৰ আছে। চাই আৰু শেষ নহয়, বহুত দূৰ ৰাস্তা আৰু তলৰ পিনে আছে গাইছ। আৰু ওচৰত আছে গাইছ। এইটো ৰাস্তাতে আমি মন্দিৰত যোৱাৰ সময়ত গৈছিলোঁ আৰু আহিলোঁ। এইটোতে আহি শ্বৰ্টকাট হ'ল। তো এতিয়া নামি কিনে এই চেম ৰাস্তাই পাম, এই ৰাস্তা বোলা। জায়গায় যাওয়া নাই গাইস, বহুত জায়গা আছে, লাহে লাহে যাই থাকো। আমি ভূতনাথৰ ৰাস্তা দি নামি আহিলোঁ। আহি এতিয়া এইটো মেইন ৰাস্তাটো পাইছোঁ, যিটো ৰাস্তাতে আমি যাই আছিলোঁ। তো সেইটো ৰাস্তা পালোঁ। আমি মন্দিৰৰ পৰা নামি আহিলোঁ। এতিয়া আমি ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিল, মন্দিৰটো চাই আমি কমেণ্ট কৰি জনাবা। ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। সেইখিনিতে সমাপ্ত।